নমস্কাৰ। মেক মানি দেন ইজ দেম মেক মোৰ মানি চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। যেতিয়াৰ পৰা আপোনালোকে বা ময়ো পইচা ঘটিব শিকোঁ, তেতিয়াই এজন সফল ব্যক্তি হ'ব পাৰিম। যেতিয়াৰ পৰা আমি জানিম পইচা কেনেকৈ ঘটিব লাগে, তেতিয়াৰ পৰাই আমি এজন সফল ব্যক্তি হ'ব পাৰিম। এতিয়া হ'ল আমি পইচা কেনেকৈ বনাব পাৰিম। আপোনালোকে ধৰক কিবা এটা কাম কৰি আছে, জব কৰি আছে, কিবা কৰিছে, আপোনালোকে খাই বৈ যোনটো বচাই কিনে ধৰক বছৰত 1 লাখ টকা এটা বেংকত জমা কৰি ৰাখি থৈ দিছে। বছৰটো সেইটো বছৰত আপোনাক 3% মানুহে ইণ্টাৰেষ্ট দিব, তাও গোটেই বছৰটোত 3% দিয়ে। মান্থলি নহয়, মান্থলি দিলেও বেলেগ কথা আছে, একো ৰিস্ক নাই। মান্থলি 3%কৈ মানে 1 লাখ 3,000 পাই থাকিলোঁ, তেতিয়াও কথা নাছিলে। আমি ধুনীয়াকৈ থৈ দিলে শান্তিত থাকিব পাৰিলোঁ। একো কাম কৰি 10 লাখ টকা থ'লোঁ, 30,000 টকা পাই থাকিলোঁ, নিজৰ ঘৰলৈতো একো কৰিবই নালাগে। তাৰপিছত আমি পইচাবোৰ বেংকত ৰাখি থোৱাতকৈ কিছুমান কাম কৰিব পাৰোঁ। যেনেকৈ ধৰক কেতিয়াবা আপোনালোককো কোনোবা হয়তো কৈছে বা কোনোবা সুধিছে, মোক ক'ৰবাৰ পৰা অলপ পইচা লৈ দে, মই তোক 10%কৈ দিম বা 7%কৈ দিম। তাৰমানে মই ডাইৰেক্টলি কৈ দিওঁ আপোনাক, সুতৰ ব্যৱসায়টোৰ কথাই মই কৈ গৈছোঁ। এতিয়া ধৰক মোক কোনোবা ক'লে, দীপু মোক 10,000 টকা এটা লাগে, মই 2 মাহৰ ভিতৰত তোক 12,000 কৰি দিম। মই মানুহটোৰ প্ৰথমতে ক'ম মোৰ লগত নাই বুলি তেনেকৈ ক'ম। মানুহটোক নাই বুলি কোৱাৰ পিছত অলপ বেছি জোৰ কৰাৰ পিছত মই অলপ ইমানটো বঢ়োৱাৰ ধান্দাত থাকিম আৰু সেইকাৰণে মই নাই বুলি ক'ম। 10ৰ পৰা যদি 12 যাব পাৰে, যদি মোক 7 বুলি কয় মই 10লৈ যাব পাৰোঁ, যিমান কয় আৰু তাতকৈ মই অলপ বেছি ল'ব চেষ্টা কৰিম আৰু। তাৰপিছত মই মানুহজনক কওঁ মোক কিবা এটা মৰ্টগেজ লাগিব। মৰ্টগেজ যদিও নাই, একদম মই মানুহজনক চালি জাৰি যেতিয়া মই গম পাম এই মানুহটোৰ পৰা মই পইচাটো পাৰিম মই দিলে, তেনেকুৱা মানুহজনক মই বেংকত থোৱাতকৈ মান্থলি 10%ত 7% হওক বা মিনিমাম 5% যদিও মই পাওঁ, মই দি দিওঁ। মই মিছা কোৱা নাই। মোক ভাবিব পাৰে আপোনালোকে বহুত 1-2 লাখেই দিছোঁ মই আজিলৈ। 1-2 লাখ টকা মই ধৰক মই পইচা কমাওঁ, ডেইলি 2,000কৈ কমাওঁ। পাৰ বিক্ৰী কৰি, মুৰ্গী বিক্ৰী কৰি বা হাঁহ বিক্ৰী কৰি মই পইচাবিলাক কি কৰোঁ, জমা কৰি কিনে মোক যদি কোনোবা বিপদত পৰে, মই এনেকুৱা বহুত দোকানীও আছে, কিবা আছে, মই সেইকাৰণে তাৰমানে সিহঁতৰ পৰা ডেইলি কালেকশ্যন কৰোঁ। মই মান্থলি চিষ্টেমত নিদিওঁ। মই আপোনালোকক ক'ব গ'লে মোৰ বিজনেছটো হ'ল এনেকুৱা, মই মান্থলি চিষ্টেমত নিদিওঁ। যদি ধৰক আপুনি মোৰ পৰা 10,000 টকা এটা লয়, আপুনি যদি দোকানী সময় তেতিয়াহে পইচা দিম। মই আপোনালোক ঘৰ বিচাৰি যাই কিনে মই পইচা ওলাব নোৱাৰোঁ। মই ডেইলি যোনটো মানুহক লগ পাওঁ মোৰ বিজনেছ থ্ৰু দি, সেই মানুহটোকে মই পইচা দিওঁ। মই যাকে তাকে নিদিওঁ। মোৰ লগত মোক 10 লাখ খুজিলে 5 লাখ কৰি দিলেও মোৰ লগত নাপাওঁ। মই যোনখিনি পাৰোঁ 10-5,000 যি টকা মোক মাহত খাই বৈ ৰৈ যায়, সেইকেইটা কেতিয়াবা যদি মই পাৰোঁ তেতিয়া মানুহক দি দিওঁ। সেইটোৱে মই আপোনাক কৈছোঁ। মোক ঘৰৰ পৰা দালালি কৰি পইচা মাৰি কিনে মই সুদত দি থকা দিয়া নাই। আৰু আপোনালোকেও চালি জাৰি মোক চাব পাৰে। মই 50,000, 1 লাখ, 2 লাখ তেনেকৈ যেতিয়া মই যি সামৰ্থ্য তেনেকৈ 5-10 হাজাৰকৈ, 15 হাজাৰকৈ, হায়েষ্ট 20,000 টকা মানুহক দিওঁ। তাতকৈ ওপৰত মই নিদিওঁ। মই তাতকৈ ওপৰত দিব পৰা দমো নাই। সেইকাৰণে মই আপোনালোকক জাষ্ট মই কেনেকৈ জীৱনটো মই আগবঢ়াই লৈ যাই আছোঁ, আগতকৈ ভাল হৈছে, মই সেইটোহে কৈ আছোঁ আপোনালোকক। এতিয়া মই দোকানীকে পইচা দিওঁ বুলি যে ক'লোঁ, মই দোকানীক কেনেকৈ পইচা দিওঁ জানে? ধৰক মোক কৈছে, দীপু মোক 10,000 টকা এটা লাগে, মই 2 মাহত ঘূৰাই দিম। মই এতিয়া মোৰ পৰা পইচা খুজিছে, মই যেনেকৈ কওঁ তেওঁ তেনেকৈ মানিবই লাগিব। মই তেওঁক ফাৰ্ষ্টত ক'ম
মই মান্থলি চিষ্টেমত নিদিওঁ, মোক 10,000টো যাতে মানুহটো দিয়া যোনটো পইচা লৈছে মোক ঘূৰাই দিওঁতে দিয়া যেন নালাগক, তেনেকৈ মই বুদ্ধিকে ক'ম আৰু। তো ঠিক আছে, মই তোক 10,000 টকা দি আছোঁ, তই মোক একেলগে দিব নালাগে, ডেইলি 200 টকাকৈ 60 দিন দি দিবি, তাৰমানে 2 মাহ দি দিবি। আপোনালোকে এতিয়া হিচাপ কৰা, মই 10,000 টকা দিছিলোঁ, ডেইলি 60 দিন, ডেইলি 200 টকাকৈ মই 60 দিন খুজিছোঁ। 60 ইনটু আপুনি 200 মাৰক বা 2 মাৰক, আপুনি কিমান ওলালে, 12 ওলালে, তাৰমানে মই 10,000 দি কিনে 60 দিনত 12,000 টকা এটা পালোঁ। 12,000 মোৰ মূলধন আছিল 10,000, তাৰে মই 2,000 টকা প্ৰফিট পালোঁ 2 মাহত। মোৰ এতিয়া মই সেই যোনটো 10,000 টকা দিছিলোঁ, মই বেংকত থ'লে মই বছৰত 3% পালোঁ হয়, 30 টকামান বছৰত পালোঁ হয়। কিন্তু মই এতিয়া 30 টকা, সেই 300 টকা হওক, মই সঠিকটো আপোনালোকে নিজে চাই ল'ব। বছৰত 30 টকা পাম যেন লাগিছে মোৰ। এতিয়া মই সেই বেংকত নথৈ কিনে পইচাটো যদি মই মানুহটোক দি দিলোঁ, মানুহটোৰ পৰাতো মই উঠামেই, কিন্তু মই যেনেকৈ আপোনালোকে সেনেকৈ পইচা যাৰ পৰা তুলিব পাৰে তেওঁকে পইচা দিব। যাৰ পৰা আপুনি চাই ল'ব মানুহটো এই পইচাটো মানুহটো মাৰিলেও মই একো কৰিব নোৱাৰোঁ, তেনেকৈ মানে আপোনাক পইচাই নিদিব। আপুনি ডাইৰেক্ট ছেফ গেম খেলিব। ছেফ গেম খেলিলে আপোনালোকে সদায় বাচিব বা বেছি লোভ নকৰিব। বা মোৰ লগত পইচা আছে, মই দি দিলোঁ, চালি যদি নাচালোঁ, তেনেকৈ লোভ নকৰিব, পইচা মাৰা যাব। য'ত মই বেংকত থ'লে 10,000টো 30 টকা পালোঁ হয় বা 300 টকাই পালোঁ হয়। 30 টকাৰ পৰা মই ডাইৰেক্ট 300 লৈ গৈছোঁ। মই মানুহটোক দিয়া বাবদ মই সেই 10,000 টকাটোৰে 2 মাহত 2,000 টকা এটা প্ৰফিট ল'ব পাৰিলোঁ। তেনেকৈ যদি মই মোৰ হাতত 1 লাখ টকা যদি আছে বুলি ধৰি লওক, আপোনালোকে মোৰ লগত 1 লাখ টকা আছে, মই 10টা মানুহক ভগাই দিলোঁ, মোৰ 2 মাহত কিমান প্ৰফিট আহিল 14,000, তাৰমানে মাহত 7,000কৈ প্ৰফিট আহি আছে। তেনেকৈ যদি মই 5 লাখ বিলাই দিওঁ মাৰ্কেটত, মান্থলি মোৰ 35,000 আহি আছে। আপোনালোকে সৰু এমাউণ্ট বুলি ভাবিছে, যদি আপুনি জাষ্ট যোনটো পইচা দি ইনকাম কৰিছে সেইটো পইচা জমা থোৱাতকৈ কাৰোবাক অলপ ভগাই দিলে, যোনটো মানুহ দিব পাৰে, তেনেকৈ যদি আপোনালোকে তেনেকৈ যদি কৰিব সোধে বা তেনেকৈ যদি ৰিস্ক ল'ব পাৰে বা তেনেকৈ যদি আপোনালোকে পইচাবোৰ কালেকশ্যন উঠাব পাৰে, মই কোৱা নাই আপোনালোকে পইচা সুতত দিয়ক বুলি। যদি আপোনালোকে উঠাব পাৰে তেতিয়া দিব পাৰে। এনেকুৱা আচৰিত লাভ আপোনালোকে নিজে জানে, মই ক'বই নালাগে। যদি 5 লাখ ইনভেষ্ট কৰে বছৰটো, সেইটো আপোনাৰ 10 লাখ হ'ব। তাৰমানে মান্থলি 10 হিচাপকৈ আপুনি 10%কৈ যদি আপুনি ইণ্টাৰেষ্ট লয়, বছৰত সেই বছৰটো ডাইৰেক্ট 100%লৈ যায় পায়। এতিয়া ভাবক কোনটো কাম কৰিলে ভাল হয়, বেংকত থৈ দিলে ভাল হয়নে, আপোনালোকে যাক বিশ্বাস কৰে দিয়াটো ভাল। আজিলৈ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।